নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচেনেল সম্প্ৰচাৰিত হৈ থকা সূৰ্যমুখী ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ ঘণ্টাত দেখিবলৈ পাব অঞ্চুৱে আজি নিজৰ ভুলবোৰ বুজি পাব আৰু অঞ্চুৱে মই অনুৰ লগত এনেকুৱা কৰিব নালাগিছিল, মই অনুৰ লগত বহুত বেয়া কাম কৰিলোঁ আৰু প্ৰিয়াক মই বুজাত বহুত দেৰি হৈ গ'ল। এতিয়া মই অনুৰ ওচৰলৈ যাব নোৱাৰোঁ, মই চাকৰিটো হেৰুৱালোঁ, গতিকে মই আত্মহত্যা কৰিব লাগিব বুলি অঞ্চুৱে চিন্তা কৰিব আৰু অঞ্চুৱে গাড়ীৰ আগত পৰি মৰিবলৈ যাওঁতে অনুই দেখা পাই অনুই টানি লৈ আহিব আৰু অঞ্চুক তোমাৰ নাটক বহুত হ'ল, এতিয়া তুমি ঘৰলৈ ব'লা বুলি অঞ্চুৰ আগত ক'ব। আৰু তেতিয়া অঞ্চুৱে মই কোনখন মুখ লৈ যাম, মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ বুলি অনুৰ আগত ক'ব। আৰু তেতিয়া অনুৱে মই তোমাক ক্ষমা কৰি দিম, তুমি ঘৰলৈ ব'লা বুলি অঞ্চুক লগ ধৰিব। এইবাৰ অঞ্চু ঘৰলৈ যাব নাই দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত ৰত্ন সংযুক্তাক তোমাৰতো মা দেউতা সৰুতে ঢুকাইছিল, তুমি নহয় আদ্যাৰ কথা বেছিহে বুজি পাব লাগিছিল, কিন্তু তুমি আদ্যাৰ লগত কিয় এনেকুৱা কৰিলা বুলি সংযুক্তাৰ আগত ক'ব। আৰু এতিয়া সংযুক্তাই মই বহুত ভুল কাম কৰিলোঁ, গতিকে মই আৰু এইখন ঘৰতো নাথাকোঁ বুলি সংযুক্তাই ৰত্নৰ আগত ক'ব। আৰু তেতিয়া আদ্যাই দেউতাও নাই, মোৰ মা দেউতাও নাই, এতিয়া যদি খুৰী এইখন ঘৰৰ পৰা ওলাই যায় তেনেহ'লে ঘৰখন খালী হৈ পৰিব, তুমি খুৰীক ক্ষমা কৰি দিয়া বুলি ৰত্নৰ আগত ক'ব। এতিয়া বাৰু ৰত্নই সংযুক্তাক ক্ষমা কৰি দিবনে দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।